যেন ভৈল নাৰদ বদতি বদতি শব্দটো বদ ধাতুৰ পৰা আহিছে। সংস্কৃতৰ এই গোটেইবিলাক শব্দবিলাক একো একোটা ধাতুৰ পৰা আহে। বদ ধাতুৰ পৰা বদতি হৈছে। তাৰমানে নাৰদে কৈছে, কাক কৈছে? ধৰ্ম মহামতী যুধিষ্ঠিৰক কৈ আছে। এই কথোপকথনখিনি এতিয়া নাৰদ আৰু যুধিষ্ঠিৰৰ মাজত হৈ আছে। নাৰদ বদতি, নাৰদে কৈছে ধৰ্ম মহামতী যুধিষ্ঠিৰক। কেতিয়া? ৰাজসুই যজ্ঞত। যেতিয়া পঞ্চপাণ্ডৱে ৰাজসুই যজ্ঞ পাতিছিল, যজ্ঞৰ প্ৰাক মুহূৰ্তত এটা কথা, তাত এটা প্ৰশ্নৰ অৱতাৰণা হ'ল যে প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিম। এইটো এটা ডাঙৰ প্ৰশ্ন আহি গ'ল। আৰু সভাত উপস্থিত থকা কোনোৱে ক'লে যে এইটো একো চিন্তনীয় বিষয় নহয়, কিয়নো এই সভাত এজন জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ ব্যক্তি আছে, যাক সকলোৱে পিতামহ ভীষ্ম বুলি কয়। গতিকে পঞ্চপাণ্ডৱৰ ৰাজসুই যজ্ঞৰ প্ৰথম সেৱাভাগ ভীষ্মৰ চৰণত অৰ্চন কৰা হওক। আন এজন উঠি ক'লে যে অতি উত্তম, ভীষ্ম পিতামহ সঁচাকৈ তেওঁ এইটোৰ অধিকাৰী, কিন্তু গুৰুৰ স্থান সদায় ওপৰত। আৰু পঞ্চপাণ্ডৱৰ গুৰু হিচাপে গুৰু দ্ৰোণাচাৰ্য আজি এই সভাত বিদ্যমান হৈ আছে। গতিকে শিষ্য ৰাজসুই যজ্ঞ হিচাপে প্ৰথম সেৱাৰ অধিকাৰী হৈছে দ্ৰোণাচাৰ্য। আন এজন উঠি ক'লে যে অতি উত্তম, অতি সুন্দৰ কথা, দুইজন অধিকাৰী হয়, কিন্তু ইয়াত এনেকুৱা এজন ব্যক্তি আছে যি নিজৰ একমাত্ৰ ছোৱালীক 5জন সন্তানলৈ বিয়া দিছে, ৰজা দ্ৰুপদ। আৰু নিজৰ জোঁৱায়েকৰ ৰাজসুই যজ্ঞ হিচাপে তেওঁলোক যিহেতুকে পিতৃহীনা, গতিকে পিতৃস্বৰূপ শহুৰেক এই অধিকাৰী, এই সেৱাভাগৰ অধিকাৰী। গতিকে প্ৰথম সেৱাভাগ দ্ৰুপদৰ শ্ৰীচৰণত অৰ্চন কৰা হওক। এনেকৈ বিভিন্নজনে বিভিন্ন মত দি থাকোঁতেই পঞ্চপাণ্ডৱৰ ভিতৰত আটাইতকৈ যাক জ্ঞানী বুলি কোৱা হয় সেইজন হৈছে সহদেৱ। সহদেৱ থিয় হ'ল আৰু ক'লে, এই সভাসদ, আপোনালোকৰ উপদেশবিলাক আমি শুনিলোঁ, কিন্তু সিদ্ধান্ত আমি দিম, ইয়াৰ পাছত আৰু কোনো ডিছকাশ্যন নহ'ব। সিদ্ধান্ত কি দিলে? তেওঁ ক'লে যে আমাৰ প্ৰথম সেৱা ভগৱান কৃষ্ণৰ শ্ৰীচৰণত অৰ্চন কৰিম। গতিকে যদি কোনোবা আমাৰ মতত অমিল হয় বা তেওঁলোকে যদি মানি ল'ব নোখোজে, তেতিয়াহ'লে সভা ত্যাগ কৰি যাব পাৰে। কৃষ্ণৰ ভকত যিমানবিলাক তাত আছিল সকলোবিলাক উৎফুল্লিত হ'ল, আনন্দিত হ'ল। কিন্তু সেই সভাতেই শিশুপালৰ দৰে ব্যক্তি আছিল। আৰু শিশুপাল তাত কৃষ্ণক যেতিয়া প্ৰথম সেৱাভাগ দিয়াৰ কথা ক'লে, তেওঁ কাণত হোলোঙাৰে খোচা নিচিনা লাগিল। লগে লগে উঠি কৃষ্ণক গালি পাৰিবলৈ ধৰিলে। না ই ৰজা হয়, না কিবা হয়, ইয়াক এইটো আসন কিয় দিব লাগে, এইটো অধিকাৰ কিয় দিব লাগে? এই পঞ্চপাণ্ডৱৰ জ্ঞান নাই, আৰু ইয়াত বহি থকা এই জ্যেষ্ঠ পিতামহ আদি কাৰো জ্ঞান নাই, চব জ্ঞান শূন্য। ৰজা মহাৰাজাবিলাক থাকোঁতে ইয়াত এই কৃষ্ণ বোলাটোক দিছে প্ৰথম সেৱা। এইজন কোন? আৰু যেতিয়া বেয়াকৈ তিৰস্কাৰ কৰিবলৈ ধৰিলে, ভীমৰ ক্ৰোধ উঠি গ'ল। ভীমে প্ৰকাণ্ড গদাডাল দাঙি লৈ শিশুপালক বধ কৰিব গৈছে। তেতিয়া ভীষ্মই ক'লে যে ভীম, তই ৰ, কিয়? যিজনে শিশুপালক বধ কৰিব তেওঁ মাত্ৰ সুৰুঙা চাই আছে, ছিদ্ৰটো কি? শিশুপাল চেদি ৰাজ্যৰ ৰজা দমঘোষ আৰু শ্ৰুতশ্ৰৱাৰ সন্তান। শ্ৰুতশ্ৰৱা সম্বন্ধত বসুদেৱৰ ভনী, সেই সূত্ৰে কৃষ্ণৰ পেহীয়েক। যেতিয়া শিশুপাল জন্ম হৈছিল তেওঁৰ চকু আছিল 3টা। আমাৰ চৰ্মচক্ষু জেনেৰেলি 2টা, তেওঁৰ 3টা আছিল, ত্ৰিনয়ন। আৰু হাত আছিল 4টা, চতুৰ্ভুজ। এটা শিশু যেতিয়া অস্বাভাৱিক হ'ব, ৰজাৰাণীয়ে চিন্তা কৰিলে এই সন্তানটো যদি প্ৰজাই মোৰ দেখা পায় তেতিয়াহ'লে আমাৰ দুইটাকে হাঁহিব। এই ৰজাৰাণীয়ে এনেকুৱা অদ্ভুত এটা সন্তানহে জন্ম দিলেনে? সেইকাৰণে দুইটাৰ মাজত কথা বতৰা পাতি তেওঁলোকে সিদ্ধান্ত ল'লে যে এই সন্তানটো আমি মনে মনে পেলাই দিম। এতিয়াও ৰাস্তাৰ দাঁতিত বহুতে তেনেকৈ অবৈধ সন্তানবিলাক পেলায়, বস্তাত ভৰাই, বেগত ভৰাই। কিন্তু সেইটো যদিও বৈধ আছিল, অস্বাভাৱিক আছিল। 3টা চকু, 4টা হাত। মাক বাপেকে কথা পাতিছে যে আমি ইয়াক ৰাখিব নোৱাৰোঁ, আমি হাঁহিয়াতৰ পাত্ৰ হ'ম, গতিকে ইয়াক ত্যাগ কৰোঁ ব'লা। আৰু পেলাবলৈ লৈ যাওঁতেই আকাশীবাণী হ'ল, এই মহাৰাজ, তোমালোকে এইটো কাম নকৰিবা, এই সন্তানটো এজন পৰাক্ৰমী ৰজা হ'ব। আৰু যেতিয়া ওপৰলৈ চাই দমঘোষ আৰু শ্ৰুতশ্ৰৱাই ক'লে, সেই আকাশত লুকাই থাকি আমাক উপদেশ দিয়া দেৱতা, তুমি কোন আমি নাজানো, মাত্ৰ এটা কথা কোৱা যে এই সন্তানটোৰ 3য় চকুটো আৰু অতিৰিক্ত বাহু 2টা
নাইকিয়া হ'বনে নাই? ই এটা সাধাৰণ যুৱকলৈ ৰূপান্তৰ হ'বনে নাই? পুনৰ আকাশীবাণী হ'ল, হ'ব। কেনেকৈ? পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছে যাৰ কোলাত তোমাৰ সন্তানটো দিয়াৰ লগে লগে এই তৃতীয় চকুটো নাইকিয়া হৈ যাব আৰু অতিৰিক্ত বাহু দুটা খহি পৰিব। কিন্তু যাৰ কোলাত দিয়াৰ লগে লগে এই ঘটনাটো ঘটিব, সেইজনৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। লগে লগে দম ঘোষে পৃথিৱীৰ যিমানবিলাক শক্তিশালী ৰজা আছিল চবকে নিমন্ত্ৰণ দি এখন ৰাজসভা পাতিলে আৰু চুতস্ৰভাই সন্তানটো লৈ গৈ প্ৰত্যেকজন ৰজাৰ কোলাত একোলা একোলা ল'বলৈ দিলে। উদ্দেশ্য এটাই, কাৰ? কোনো কাৰণত যাতে মোৰ সন্তানটো বধ নকৰা। আৰু কৃষ্ণটো আপোনালোকে জানেই, কথা কোৱাত তেওঁ কোনেও নোৱাৰে। ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱজন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্মও আছে যদি মুক্তি নাপায়। ইয়াতো ভগৱান কৃষ্ণই পেহীয়েকক কৈছে, পেহী তোমাৰ সন্তান জন্ম লৈছে যেতিয়া এদিনটো মৃত্যু আছে, মোৰ হাতত হওক এনেই হওক এইটো বেলেগ কথা। আৰু পেহীয়েকক ক'লে, পেহী মইনো এনেই মাৰিম নে? একো কাৰণ নোহোৱাকৈ তোমাৰ সন্তানটো মই বধ কৰি দিম নে মোৰ নিজৰে পৰিয়ালৰ? পেহীয়েকে কৈছে, মই এইবিলাক বুজি নাপাওঁ, মুঠতে তুমি কথা দিয়া যাতে সন্তানটো বধ নকৰা। তেতিয়া কৃষ্ণই তাত এটা ছল কৰিলে আৰু ক'লে, পেহী মই তোমাক কথা দিছোঁ, ই মোৰ নিজৰ পৰিয়ালৰ ল'ৰা, তোমাৰ সন্তান, গতিকে ইয়াৰ এটা দুটা নহয় 100টা অপৰাধ মই ক্ষমা কৰি দিম, কিন্তু যদি 100টাতকৈ বেছি হৈ যায় তেতিয়া মোক দোষ নিদিবা। আৰু ৰাজসুই যজ্ঞত যেতিয়া শিশুপালে গালি পাৰি আছে তেতিয়া ভগৱানে গন্তি কৰি আছে, ই কেইটা অপৰাধ কৰিলে। 99টা অপৰাধ হোৱাৰ লগে লগে শিশুপালক ৱাৰ্ণিং দিলে, সাৱধান বাণী শুনাই দিলে, শিশুপাল তই 99টা অপৰাধ ইতিমধ্যে কৰিলি, পেহীক কথা দিছিলোঁ 100টা অপৰাধ, আৰু যদি তই এবাৰ মোক তিৰস্কাৰ কৰ তেতিয়াহ'লে মোক দোষ নিদিবি, মোৰ সুদৰ্শন চক্ৰই তোৰ ডিঙি কাটি দিব। কিন্তু শিশুপালে পুনৰ গালি পৰা আৰম্ভ কৰিলে, তিৰস্কাৰ কৰা আৰম্ভ কৰিলে, আৰু ভগৱান কৃষ্ণই হাতৰ সুদৰ্শন এৰি দিলে। সুদৰ্শন চক্ৰই শিশুপালৰ ডিঙি কাটি দিলে, শৰীৰটো সভাৰ মাজত পৰি গ'ল। যুধিষ্ঠিৰে তেতিয়া এটা আচৰিত বস্তু দেখিলে, শিশুপালৰ শৰীৰৰ পৰা এটা আমাৰ চাকিগছিৰ শিখাডালৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল। এইটোক নিৰ্বাণ মুক্তি বুলি কয়। চালুক্য চাৰুপ্য শাস্তি সমীপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহণতে বিনামত সেৱানম জন 3:29-13 কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছিল। 5 ধৰণৰ মুক্তিৰ কথা। ইয়াত শেষৰ মুক্তিটো হৈছে নিৰ্বাণ বা ইকত্বম, একাকাৰ হৈ যোৱা। যুধিষ্ঠিৰে যেতিয়া দেখিলে যে শিশুপালে মুক্তি পালে, মুক্তিও মানে নিৰ্বাণ, কৃষ্ণৰ লগত বিলীন হৈ গ'ল, তেতিয়া কাষতে নাৰদ আছিল। দেৱৰ্ষি নাৰদক সুধিলে, হে নাৰদ, এয়া মই কি দেখিছোঁ, এনেকুৱা আচৰিত? শিশুপাল যিজনে ভগৱানক তিৰস্কাৰ কৰি আছিলে, গালি পাৰি আছিলে, সেইজনৰ আত্মাই মুক্তি কেনেকৈ পাব পাৰে, এইটো কেনেকৈ সম্ভৱ? আৰু তেতিয়া দেৱৰ্ষি নাৰদে যুধিষ্ঠিৰক কোৱা আৰম্ভ কৰে, আচলতে শিশুপাল কোন আছিল। আৰু তেতিয়াই বৈকুণ্ঠৰ দুৱাৰপাল কেনেকৈ জয় বিজয় আছিল, কেনেকৈ 4 সিদ্ধই সাপ দিবলগীয়া হ'ল, কেনেকৈ প্ৰথম জন্মত আহি হিৰণ্যক্ষ হিৰণ্যকশিপু হ'ল, দ্বিতীয় জন্মত ত্ৰেতা যুগত কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল, আৰু তৃতীয় যুগত আহি কেনেকৈ এতিয়া শিশুপাল আৰু দন্তবক্ৰ হৈছে, এই কাহিনীটো আনিছে। সেইকাৰণে ইয়াত লিখিছে নাৰদ বদতি ধৰ্ম মহামতি। শুনা পাছে যে নভৈল, ইয়াৰ পাছত কি হ'ল শুনা। ইয়াৰ আগত এতিয়া হিৰণ্যক্ষ হিৰণ্যকশিপুৰ কথা চলি আছে। হিৰণ্যক্ষক বৰাহ ৰূপ ধাৰণ কৰি প্ৰভু ভগৱন্তই বধ কৰিলে। হিৰণ্যকশিপুৱে বিয়া কৰালে কয়াধুক। কয়াধুৰ 4টা সন্তানৰ এটা হৈছে প্ৰহ্লাদ। প্ৰহ্লাদৰ 5 বছৰ বয়স হওঁতে গুৰু টোলত পঢ়িবৰ কাৰণে পঠাইছে, আৰু তেওঁলোকৰ আন আন দৈত্য শিশুৰ লগত। আৰু তেওঁলোকৰ গুৰু হৈছে সন্দা অমৰ্ক। সন্দ আৰু অমৰ্ক দুজন কোন? শুক্ৰাচাৰ্যৰ সন্তান। শুক্ৰাচাৰ্যৰ 2টা ল'ৰা সন্দ আৰু অমৰ্ক, ইয়াত সন্ধি হৈছে, দীৰ্ঘ সন্ধি, সন্দ যোগ অমৰ্ক একেলগ হৈ পেলাই সন্দামৰ্ক হৈছে। গতিকে সন্দামৰ্কৰ গুৰুটোলত প্ৰহ্লাদে আন আন দৈত্য শিশুসকলৰ লগত শিক্ষা আহৰণ কৰি আছে। ইয়াৰ পাছত কি হ'ল শুনা। গতিকে আপোনালোকে এটা কল্পনা কৰক, এখন আশ্ৰম, দৈত্য শিশুসকলৰ লগত প্ৰহ্লাদ বহি আছে এটা শ্ৰেণীকোঠাত, আৰু গুৰুজনাই পাঠদান কৰি আছে।
ইয়াৰ পাছত কি হ'ল? শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে গৈল। এদিন শুক্ৰাচাৰ্যৰ পিতেকে কিবা কৰ্মৰ কাৰণে, ঘৰুৱাহী কামৰ কাৰণে ক্লাছৰুমৰ পৰা আঁতৰি গ'ল, নিজৰ ঘৰলৈ গ'ল। সেই সময়কণত, এতিয়া হ'লে লগে লগে চবেই বেগৰ পৰা মোবাইল উলিয়ালেহেঁতেন, কিন্তু তেতিয়া মোবাইল নাই। গতিকে প্ৰহ্লাদে আন কি কৰিলে তেতিয়া? সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেই সময়কণত সকলো দৈত্য শিশুক বহুৱাই প্ৰহ্লাদে ভাগৱত ধৰ্মৰ বিষয়ে কোৱা আৰম্ভ কৰিছে। আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব লাগে, প্ৰহ্লাদৰ বয়স কেৱল 5 বছৰ, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে প্ৰহ্লাদে ভাগৱত ধৰ্ম ক'বৰ কাৰণে অসুৰৰ বংশত জন্ম হৈছে। গতিকে অসুৰৰ বংশত এজন বৈষ্ণৱ সন্তান জন্ম হোৱাটো কেনেকৈ সম্ভৱ? আৰু 5 বছৰ বয়সত ভাগৱতত পাৰ্গত হোৱাটো এইটো কেনেকৈ সম্ভৱ? এই দুইটা জানিবলগীয়া কথা। আমি ভাগৱতৰ কাহিনীবিলাক কিয় কওঁ? প্ৰত্যেকটো কাহিনীৰ লগত আমাৰ নিজৰ জীৱনটোক আপোনালোকে অকণমান ৰিলেট কৰি চাব। ইয়াৰ পৰা মই কি ল'ম? আপোনালোকে পঢ়ি যাওঁতে ক'ৰবাত দুৰ্যোধনৰ কথা পালে, এই দুৰ্যোধন মহা অহংকাৰী, না, সেইটো নাভাবিব। চৰিত্ৰটোত কেতিয়াও কাকো একেবাৰে বেয়া বুলি নাভাবিব। যুধিষ্ঠিৰ বাপৰে ধৰ্মৰাজ, আমি তেওঁৰ আদৰ্শ ল'ব লাগে, নহয়। যিটো যিটো কৰ্ম তেওঁলোকে কৰিছে আপোনাৰ নিজৰ জীৱনৰ লগত ৰিলেট কৰক। দুৰ্যোধনৰ কিছুমান কৰ্ম ভাল হ'ব পাৰে, যেনেকৈ এখন সভাত যেতিয়া সকলোৱে কৰ্ণক নিন্দা কৰি আছে, তেতিয়া দুৰ্যোধনৰ উদাৰতা চাওক। যিয়ে নাথাকক মনৰ মাজত, কিন্তু তেওঁ আধা ৰাজ্য দি দিছে। তই আধা ৰাজ্য, অংগৰাজ্য মই তোক দান কৰিলোঁ, তই ৰজা, তই এতিয়া ইয়াত আহ। ঠিক আছে, তেওঁলোকৰ প্ৰতি দ্বেষ ভাৱ আছে, কিন্তু উদাৰতাটো চাওক। আৰু যুধিষ্ঠিৰ ৰাজা হ'ল বুলিয়ে পাশা খেলত পত্নীক লগাই দিয়াটো এইটো কেনেকুৱা? আপোনালোকে ল'ব নেকি সেইটো? যে জুৱা খেলত নিজৰ পত্নীগৰাকীক লগাই দিব, এইটো কেনেকুৱা কথা? ধৰ্মৰাজ হ'ল বুলিয়ে মানিব নেকি? না, প্ৰত্যেকটো চৰিত্ৰৰ ভাল বেয়া দুটা দিশ থাকে। ভালটো আমি গ্ৰহণ কৰিব লাগে, বেয়াটো এৰিব লাগে, চিধা কথা। এতিয়া ডাঙৰ কথা হৈছে অসুৰৰ এটা বংশত প্ৰহ্লাদৰ জন্ম কেনেকৈ হ'ল, এইটো 1 নম্বৰ কথা। 2 নম্বৰ হৈছে 5 বছৰ বয়সতে ভাগৱতৰ জ্ঞান কেনেকৈ পালে। প্ৰথমটো প্ৰশ্ন, যেতিয়া নাৰায়ণে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যক্ষক বধ কৰিলে, তেতিয়া হিৰণ্যকশিপুৰ কাৰণে প্ৰধান শত্ৰু এটাই হৈ পৰিল, সেয়া হৈছে ভগৱান নাৰায়ণ বা বিষ্ণু। আৰু ত্ৰৈলোকত তেওঁ বিচাৰি ফুৰিছে বিষ্ণু ক'ত আছে। যেনেকৈ আমাৰ বহুতে মঠ মন্দিৰত গৈ ভগৱানক বিচাৰি ফুৰে। প্ৰত্যেকটো বস্তু একেই। আমি যেনেকৈ বাহিৰত ভগৱানক বিচাৰি ফুৰিছোঁ, গুৰুজনাই কীৰ্তনত লিখিছে, দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ভগৱান আছে ইয়াত, আমি বিচাৰি ফুৰিছোঁ বাহিৰত। এইটো হিৰণ্যকশিপুৰ পেটাৰ্ণ। হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি ফুৰিছে। আৰু আজিকালিতো জেগাই জেগাই এটা ফেশ্বন ওলাইছে, গাঁৱৰ নামঘৰত ভগৱানৰ পাৱাৰটো কম বুলি ভাবে, 25% মান আছে, সেইকাৰণে বেলেগত শৰাই দিব যায়। এই দূৰত দিলেহে মনোবাঞ্ছিত ফল পূৰ্ণ হ'ব, অমুকত গ'লে পাম, তমুকত গ'লে পাম। কিয়? এই গাঁৱৰ নামঘৰৰ পাৱাৰটো কমিল নেকি? ইয়াত ঠাই মুচিবলৈ দিলেও 2 দিন যদি একেলগে আহি গ'ল নাম, তেতিয়াহ'লে আহি গ'ল, মোৰ নামে সদায় দি থাকে ঠাই মুচিবলৈ। কিয়? বিষ্ঠাৰ গৰ্তত যিটো কীট আছে, সেই কীটটোৰ শৰীৰত যিজন ভগৱান আছে, ব্ৰহ্মলোকত ব্ৰহ্মাৰ শৰীৰত যিজন ভগৱান আছে, কীট পতংগ পোক পৰুৱা কুকুৰ মেকুৰী গাধ ঘোঁৰা আপুনি মই সমস্তৰে শৰীৰত যিজন ভগৱান আছে, এয়া বেলেগ বেলেগ নহয়, এজনেই। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানামন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ময়ে আত্মা, আদিত মই আছিলোঁ, মধ্যত মই আৰু শেষত ময়ে থাকিম। কেৱল কৃষ্ণ আপোনাৰ ইয়াতে আছে। সেইজন হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি ফুৰিলে। ভগৱানে ভাবিলে, ই মোক বাহিৰত বিচাৰি ফুৰিছে, গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়তে সোমাই থাকোঁ। এইটো মোক ভিতৰত নিবিচাৰে, বাহিৰত বিচাৰিম। আৰু ভিতৰত সোমাই থাকিল। হিৰণ্যকশিপুৱে ভগৱানক যেতিয়া বিচাৰি নাপালে, তেতিয়া সিদ্ধান্ত ল'লে যে ই মোৰ ভয়ত পলাই দিলে, এতিয়া মই ব্ৰহ্মাক আৰাধনা কৰিম আৰু অমৰত্ব বৰ লৈ আহিম। এইবুলি দিন বাৰ চোৱালে কোনদিনা গ'লে ভাল হ'ব। আমাৰো বহুতে তেনেকুৱা মনে মনে কৰে। কিন্তু মাধৱ পুৰুষে ঘোষাত লিখিছে,
সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচন্ন নহয় দুৰ্দিন হৰি কথা অমৃতৰ সম্যক আলাপৰস যিটো দিন হয় বিহীন দিন সেইটোহে বেয়া যিদিন আপুনি কৃষ্ণৰ নাম লোৱা নাই কৃষ্ণৰ নাম যদি লৈছে প্ৰত্যেকটো দিনেই ভাল কোনো ইয়াত বেয়া বুলি কথাই নাই কিন্তু হিৰণ্যকশিপুৱে চোৱা চিতা কৰিছে নিৰ্দিষ্ট দিন উলিয়াইছে যাম অমুক দিনা দেৱতাসকলে গম পাই গ'ল আৰু তেওঁলোকৰ গুৰু বৃহস্পতিৰ ওচৰত শৰণাপন্ন হ'ল হে গুৰুদেৱ এতিয়াই আমি হিৰণ্যকশিপুৰ ভয়ত স্বৰ্গ এৰি পলাই ফুৰিছোঁ আৰু যদি অমৰত্ব বৰ লৈ আহে চিৰদিনৰ কাৰণে স্বৰ্গ হাতৰ পৰা যাব গতিকে কিবা অকণমান কৰক বৃহস্পতিয়ে ক'লে চেষ্টা কৰি চাম আৰু তেওঁ এটা শুক চৰাই ৰূপ ধাৰণ কৰিলে শুক পক্ষী মানে ভাটৌ চৰাই ৰূপ ধাৰণ কৰিলে কোনে বৃহস্পতিয়ে যিটো পথত হিৰণ্যকশিপু তপস্যালৈ গৈছে নিৰ্দিষ্ট দিনত এজোপা গছত পৰি আছে ভাটৌ চৰাইটো বৃহস্পতি আৰু হিৰণ্যকশিপু ওচৰ পোৱাৰ লগে লগে হিৰণ্যকশিপুৱে শুনাকৈ জোৰতকৈ মাতিবলৈ ধৰিলে কি বুলি নাৰায়ণ নাৰায়ণ হিৰণ্যকশিপুৱে ভাবিলে ধাত তেৰি মোৰ যাত্ৰা ভংগ কিয় শুভ কামত মই এই মোৰ পৰম শত্ৰুটোৰ নাম শুনিলোঁ আমাৰো সমাজত বহুত চলে ক'ৰবালৈ ওলাই গ'লে কোনোবাই খালী বাল্টি দেখিলে যাত্ৰা ভংগ বুলি কয় পিছফালৰ পৰা মাতি দিলে যাত্ৰা ভংগ বুলি কয় আমি গাড়ী চলাই গৈ থাকিলে আগফালে বেলেগ গাড়ী থাকিলে মেকুৰী যদি পাৰ হয় ঘপকৈ ব্ৰেক মাৰি গাড়ী ৰখাই দিয়ে কি হ'ল মেকুৰী পাৰ হৈ গ'ল কি হ'ব এতিয়া যাত্ৰা ভংগ কেনেকৈ কিবা পূৰণ চিন দিয়ে থু থু থা থা তথাপিও নাযায় সাহ নকৰে যাত্ৰা ভংগ গ্লাছ খুলি আমাক ইংগিত কৰে আগবাঢ়ক কি হ'ল মেকুৰী পাৰ হ'ল কি হ'ব এতিয়া নাই আমি যাব নোৱাৰিম যাত্ৰা ভংগ আৰু আমিবিলাক নে আপোনালোক পাৰিব বুজি পাইছে নাই গুৰুজনাই যদি এনেকুৱা হয় বুলি জানিলেহেঁতেন তেতিয়াহ'লে সেইটো নিলিখিলেহেঁতেন কুকুৰৰ শৃগালৰ গৰ্দৰ ভৰো আত্মাৰাম বুলি তেওঁ কুকুৰৰ শৃগালৰ মেকুৰীও আত্মাৰাম বুলি লিখিলেহেঁতেন তেতিয়া এটলিষ্ট এই মানুহে বুজি পালেহেঁতেন কুকুৰৰ শৃগালৰ গৰ্দৰ ভৰো আত্মাৰাম জানিয়া সবাকোপৰি কৰিবা প্ৰণাম তাত মেকুৰীটো নাই অহা সেইকাৰণে ভাবিছে এইটো অমংগল হিৰণ্যকশিপু ঘূৰি আহিল কয়াধু হৰিভক্তি পৰায়ণা কয়াধুৱে সুধিলে হে স্বামী তুমি তপস্যাৰ কাৰণে গৈছিলা কিয় ঘূৰি আহিলা বোলে নক'বা প্ৰিয়ে মোৰ এই বৈৰীটোৰ নাম শুনিলোঁ কি শুনিলা নাৰায়ণ নাৰায়ণ বুলি শুনিলোঁ পত্নীয়ে ভাবিছে হওক তেওঁ আজি বৈৰভাৱে হ'লেও মোৰ স্বামীৰ মুখত ভগৱানৰ নামটো প্ৰতিস্ফুট হৈছে আপুনি বৈৰভাৱে হওক দাস্যভাৱে হওক সাক্ষ্যভাৱে হওক বাৎসল্যভাৱে হওক বা মাধুৰ্যভাৱে হওক যিয়ে ভাৱ নহওক কিয় কেৱল কৃষ্ণৰ লগত নিজক সম্পৰ্ক কৰক সম্বন্ধ গোটাওক লিংক কৰক কৃষ্ণৰ লগত যি ভাৱে আনিছে বাৎসল্যভাৱে আপুনি সৰু কৃষ্ণক ভাল পাইছে মাকৰ দৰে মৰম কৰিছে একো নাই বাৎসল্য ভাৱ কিন্তু আটাইতকৈ গুৰুজনাৰ মতে উত্তম হৈছে দাস্য ভাৱ সেইকাৰণে আমাক দাস্য ভাৱৰ জ্ঞান দিয়ে যে তুমি দাস আৰু তেওঁৰ স্বামী কিন্তু যি ভাৱতে নহওক কিয় কয়াধুৱে দেখিলে যে মোৰ স্বামীৰ মুখত নাৰায়ণ নামটো প্ৰতিস্ফুট হৈছে গতিকে ইটো সিটো ঘৰু আহি কাম কৰি আকৌ আহি সোধে হে স্বামী এই কি শুনিছিলে মই পাহৰি গ'লোঁ আৰু হিৰণ্যকশিপুৱে বাৰে বাৰে কয় নাৰায়ণ নাৰায়ণ যিমানবাৰ নাৰায়ণৰ নাম উচ্চাৰণ কৰিছে সিমানবাৰ ৰূপ ধাৰণ কৰিছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ আমিও কৰোঁ সাংসাৰিক বস্তুবিলাক আম বুলি কোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনত আমৰ এটা ফটো আহি যায় গৰু বুলি কোৱাৰ লগে লগে আমাৰ ব্ৰেইনত গৰুৰ এটা প্ৰতিচ্ছবি আহে নুশুনা নজনা বস্তু এটা ক'লে সেইটো গ্ৰহণ নকৰে ব্ৰেইনে কিয় আমি গম নাপাওঁ কয়াধুৱে ভাবিলে যে যিয়ে হওক আজি নাৰায়ণ নাৰায়ণ কৈ আছে আৰু ভক্তিভাৱে কয়াধুৱে নাৰায়ণক চিন্তা কৰি আছে যেতিয়া স্বামী আৰু স্ত্ৰীৰ দুইজনৰ মন একাত্মভাৱে ভগৱান কৃষ্ণৰ চৰণত নিমগ্ন হ'ব সেইটোৱে উত্তম সময় হৈছে বৈষ্ণৱ সন্তান জন্ম দিয়াৰ সেইকাৰণে আগতে বিবাহৰ প্ৰাক মুহূৰ্তত ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি এই ভাগৱতৰ কথাবিলাক বুজি লোৱাৰ নিয়ম আছিল আজিকালি আকৌ আগতে লেঠাটো মাৰি থয় ভকতৰ লেঠাটো এদিন আগতে মাৰি দিলোঁ তৃতীয় দিনা ৰিচিপশ্যন দিছোঁ সেইদিনা টানিব পাৰে বাকীটো লেঠা বুলি কয় এইটো ভকতৰ লেঠা মই এদিন আগত মৰাই দিম তাৰমানে এই যে ল'ৰা ছোৱালীহাল যে যুগ্ম জীৱনত যে প্ৰৱেশ কৰিব বিচাৰিছে তেওঁলোকে জানিবলগীয়া কথাখিনি সৃষ্টি কাৰ্যত কেনেকৈ আগবাঢ়িব লাগে এই কথাখিনি ভকতৰ মুখে জানিবলৈ দিয়া তাৰ পৰা আমাক বঞ্চিত কৰি দিলে আমি নিজে ফেশ্বনত গুচি গ'লোঁ খোৱা বোৱাৰ ধান্দা বেছি হৈ গ'ল আধ্যাত্মিকতাৰ পৰা ফালৰি কাটিলোঁ আৰু সেইদিনাখন তেওঁলোক হিৰণ্যকশিপু আৰু কয়াধু সৃষ্টি কাৰ্যত আগবাঢ়িলে কয়াধু গৰ্ভৱতী হ'ল তাৰ কিছুদিনৰ পাছত পুনৰ হিৰণ্যকশিপু তপস্যাত গ'ল এইবাৰ দেৱতাসকলে গম নাপালে
আৰু যেতিয়া গম পালে তেওঁ মন্দৰত পৰ্বতত গৈ পেলাই তাত তপস্যা মগ্ন হৈ আছে, দেৱতাসকলে আহি অসুৰৰ ৰাজ্য আক্ৰমণ কৰি দিলে আৰু কয়াধুক পাই বন্দী কৰি লৈ গ'ল। দেৱতা অসুৰ চব পলাল। কয়াধুক যেতিয়া বন্দী কৰি লৈ যায়, বাটত নাৰদে লগ পালে আৰু দেৱৰাজ ইন্দ্ৰক ক'লে, হে দেৱৰাজ, তুমি ইয়াক কি কৰিছা? এগৰাকী মহিলাক বন্দী কৰি আনিছা? তুমি শাস্ত্ৰৰ কথা নাজানা? মনুস্মৃতিত লিখিছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰ এতাস্তু না পূজ্যন্তে সৰ্বস্তত্ৰ ফলাক্ৰিয়া। 3 অধ্যায় 56 নম্বৰৰ মন্ত্ৰ। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ সন্মান নাই সম্পূৰ্ণ কৰ্ম তাত অফল বুলি কৈছে, কোনো কাম নাই তাত। দেৱৰাজক ক'লে যে তুমিতো জানিব লাগে এগৰাকী নাৰীক কেনেকৈ সন্মান কৰিব লাগে, আৰু তুমি বন্দী কৰি আনিছা। দেৱৰাজে ক'লে যে হে দেৱৰ্ষি নাৰদ, এই আইগৰাকীৰ প্ৰতি মোৰ মনত ইমান কোনো বেয়া ভাৱ নাই, না কামনা বাসনা একো নাই, ত কিয় বন্দী কৰিছা? এওঁৰ গৰ্ভত এটা অসুৰৰ সন্তান আছে, এতিয়াই আমি অসুৰৰ পৰা পলাই আছোঁ, আৰু যদি এজন জন্ম হৈ লয় তেতিয়াহ'লে আৰু কিমান দিন থাকিব লাগিব ঠিক নাই। সেইকাৰণে এই সন্তানটো জন্ম হ'লে ইয়াক মই বধ কৰিম আৰু আইগৰাকীক মোকলাই দিম। দেৱৰ্ষি নাৰদে ক'লে এইটো অসম্ভৱ। তুমিতো বাদ দিয়া, পৃথিৱীৰ সমস্ত শক্তি যদি একত্ৰ হৈ পেলাই এই সন্তানটোৰ ওপৰত প্ৰহাৰ কৰে, তথাপিও ইয়াৰ তোমালোকে একো কৰিব নোৱাৰিবা। কিয়? এইজন ভগৱান কৃষ্ণৰ আশ্ৰিত হৈ আছে, তেওঁ যাক ৰক্ষা কৰে, তোমালোকে এইটো একো কৰিব নোৱাৰিবা। আৰু তোমাৰ কাৰণে এইটোৱে ভাল হ'ব, তুমি তৎক্ষণাৎ তেওঁক মুকলি কৰি দি ক্ষমা খোজা। নাৰদে মুকলি কৰি দিলে, কয়াধুৰ ওচৰত ক্ষমা বিচাৰিলে আৰু কয়াধু নাৰদৰ আশ্ৰমলৈ গ'ল। যিমান দিন গৰ্ভ ধাৰণ কৰি আছিল সিমান দিন নাৰদৰ মুখৰ পৰা ভাগৱত শ্ৰৱণ কৰিছিল। এতিয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ। আইসকল যেতিয়া গৰ্ভৱতী হয়, তেওঁলোকে যি অন্ন গ্ৰহণ কৰে, এডাল নাড়ীৰ দ্বাৰা এই সন্তানটোৰ লগত সম্বন্ধ ঘটি থাকে। সেই নাড়ীডালৰ নাম হৈছে আপ্যায়নী নাড়ী। গৰ্ভৱতী মহিলাগৰাকীয়ে যি অন্ন গ্ৰহণ কৰে তাৰ ৰস আপ্যায়নী নাড়ীৰ দ্বাৰা গৈ এই শিশুটোৱে গ্ৰহণ কৰে, আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা, শ্ৰোত্ৰ, শুনি, নেত্ৰ, চাই, জিহ্বা, টেষ্ট লৈ পেলাই, বা স্পৰ্শ কৰি, চৰ্ম বা শব্দৰ দ্বাৰা, যেনেকৈ হওক, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এই 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যেনেকুৱাই জ্ঞান আহৰণ কৰোঁ, গৰ্ভৱতী মহিলাগৰাকীয়ে যদি গৰ্ভ অৱস্থাত এই জ্ঞান যি লয়, তাৰ প্ৰতিটো বস্তুৰ প্ৰভাৱ গৰ্ভত থকা সন্তানটোৱে পায়। সেইকাৰণে এই 10 মাহ 10 দিন বুলি যিটো কয়, সেইকণ সময়ত বিশেষভাৱে আইসকলে, যিসকলে গৰ্ভ ধাৰণ কৰে, তেওঁলোকে এটা কথা জনা উচিত যে এটলিষ্ট এই সময়কণ আমি কোনো ধৰণৰ নিগেটিভ বা ঋণাত্মক কথাবিলাক মনত চিন্তা নকৰোঁ। টিভিত শাহু বোৱাৰী কিবা কাজিয়া, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহী, অমুক তমুক, এইবিলাক উত্তেজিত ধৰণৰ কিবা, এইবিলাক খা খবৰ লোৱাটো অতি মাৰাত্মক সন্তানটোৰ কাৰণে। সেইকাৰণে পৰাপক্ষত এই 10 মাহ 10 দিন ভাল ভাল কিতাপ পঢ়িব লাগে, পজিটিভ ভাল মহাপুৰুষসকলৰ জীৱনী পঢ়ক, ধৰ্মশাস্ত্ৰ পঢ়ক। তেতিয়া কি হ'ব? গৰ্ভত থকা সন্তানটোৰ তাৰ প্ৰভাৱ পৰিব। ইয়াৰ উদাহৰণ অভিমন্যু। অৰ্জুনে সুভদ্ৰাক কৈ আছিল চক্ৰবেহুত কেনেকৈ সোমাব লাগে, গৰ্ভত থকা সন্তানে গম পাইছিল। পাছত যদিও ওলাই অহাৰ কথাখিনি কওঁতে সুভদ্ৰা টোপনি মাৰিলে, গতিকে গম নাপালে। সেইকাৰণে গৰ্ভ ধাৰণ কৰাৰ আগত এই কথাখিনি বুজিব লাগে। নাৰদে যিহেতু ভাগৱত ধৰ্মৰ কথা কৈ আছিল, প্ৰহ্লাদে মাকৰ গৰ্ভত থাকোঁতে এই কথাখিনি গম পালে, আৰু সেইখিনি এতিয়া দৈত্য শিশুক কৈছে। কি কৈছে? প্ৰথম, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হয়া একমত ভকতি কাছৰ হয়। প্ৰথম উপদেশ দিছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম। 701 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। 84 লাখ জনী আমি ভ্ৰমণ কৰি এইটো শৰীৰ পাইছোঁ। কি 84 লাখ? 20 लाख सब स्थावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुरुम कवि गावे पक्षीगम, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ স্থাৱৰ মানে ইমুভেবল গছ গছনি হৈ জন্মগ্ৰহণ কৰিব লাগে। 20 লাখ প্ৰজাতি গছ গছনিত এটা জীৱই
মানুহৰ শৰীৰ পোৱাৰ আগতে ভ্ৰমণ কৰে। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি, 29 লাখ, 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29, 11, 40 লাখ। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40, 10, 50, 30 লাখ বিভিন্ন জন্তু, 80 লাখ, আৰু 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছতো 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে প্ৰথমতেতো বুজি লওক যে আমি যিটো শৰীৰ পাইছোঁ এইটো কিমান দুৰ্লভ। এই শৰীৰটো পাবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম, এইটো পাবলৈ ইচ্ছা কৰে। কাৰণ ভক্তি কৰাৰ কেৱল সুবিধা মনুষ্য শৰীৰত দিছে। এটা ডাঙৰ কথা, আমি বজাৰৰ পৰা বৰ্তমান ইলেক্ট্ৰনিক্সৰ দিন, আপোনালোকে চবৰ হাতত মোবাইল এটা যেতিয়া আমি কিনি আনো, মোবাইলৰ বক্সটোত এখন কাগজ থাকে, মেনুৱেল বা লিফলেট বুলি কয়। এই লিফলেটখন আগতে পঢ়িব লাগে বা দোকানীৰ পৰা বুজি ল'ব লাগে মোবাইলটোৰ ফাংচন কি। তেনেকৈ ৱাশ্বিং মেচিন, ফ্ৰিজ কওক, আপুনি বাকী মাইক্ৰ'ৱেভ কওক, যিমানবিলাক ইলেক্ট্ৰনিক্সৰ বস্তু আছে সেইবিলাক আনি ব্যৱহাৰ কৰাৰ আগত আমি 10 বাৰ বুজি লওঁ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম। সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বুজি লওঁ, পঢ়ি লওঁ। আৰু ইমান দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আমি মেনুৱেল খুলি চাইছোঁনে নাই? আৰু যদি চাইছোঁ তেতিয়া কেতিয়া? মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। কিন্তু কেতিয়া পঢ়িব? কুমাৰ কালৰ পৰা। 60 বছৰ বয়সত ৰিটায়াৰমেণ্ট হৈ অহাৰ পাছত পঢ়াত একো আপত্তি নাই, শুনাত একো আপত্তি নাই, লাভ তেতিয়াও হ'ব। কিন্তু আপুনি অনুতপ্ত হ'ব, কিয় এইখিনি কৰিব নালাগিছিল, কৰি দিলোঁ, এয়া কৰিব লাগিছিল, নকৰিলোঁ, অনুতপ্ত। কিন্তু যদি জীৱনৰ আৰম্ভণিতে যদি এই জ্ঞানটো পাই যায় তেতিয়া এই ৰিহেব চেণ্টাৰৰ প্ৰয়োজন নহ'লহেঁতেন, এই নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজন নহ'লহেঁতেন। আমাৰ ল'ৰাবিলাক বা ছোৱালী, আজিকালিতো গুৱাহাটীত ছোৱালীৰ কাৰণেও আছে বোলে নিচামুক্তি কেন্দ্ৰ। ড্ৰাগছ এডিক্ট নহ'লহেঁতেন, ড্ৰাগছ নল'লেহেঁতেন, ৰাতি পাৰ্টিত গৈ ঘৰলৈ ফাঁকি দি পেলাই বেলেগৰ লগত মদ নেখালেহেঁতেন, যদি আধ্যাত্মিক শিক্ষা ল'লেহেঁতেন। কিন্তু নাই, আমি এইটো নল'লোঁ। প্ৰহ্লাদে কৈছে যদি দুৰ্লভ মানুহৰ শৰীৰ পায়, কোনোবা যদি বুদ্ধিমান হয়, তেতিয়াহ'লে কুমাৰ কালৰ পৰাই কৃষ্ণৰ ভক্তি কৰিব, কৃষ্ণৰ একান্ত ভক্তি কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। কেৱল মানুহৰ শৰীৰতে 4 পুৰুষাৰ্থ কৰাৰ সুবিধা দিছে। 4 পুৰুষাৰ্থত প্ৰথমতে আহিছে ধৰ্ম, তাৰপিছত অৰ্থ, তাৰপিছত কাম, তাৰপিছত মুখ্য। ধৰ্ম মানে য'ত সততা আছে, নিজৰ কৰ্তব্য কৰ্মটো সততাৰ মাজেৰে কৰাটোৱে ধৰ্ম। মনুস্মৃতিত 10টা লক্ষণ দিছে, ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। 10টা লক্ষণৰ কথা কৈছে। কিন্তু আমিবিলাকে সততাত নাথাকোঁ, নিজৰ কৰ্তব্য কৰ্মত ফাঁকি দিওঁ। ছাত্ৰ ছাত্ৰীয়ে নিজক পঢ়াৰ পৰা আঁতৰাই পেলাই কেৱল এণ্টাৰটেইনমেণ্টত লাগে। কৃষকে কৃষি কৰ্ম বাদ দিলে, কোনোবা দুমোন পাইছে ধান বছ তাতেই দি থৈ দিলে। বেপাৰ বাণিজ্য কৰিবলৈ আমাৰ লাজ লগা হ'ল, আমি নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আহিলোঁ। বৰ্তমান অসমীয়া সমাজৰ পৰা পথাৰ আৰু বজাৰ সম্পূৰ্ণৰূপে ওলাই গ'ল। আজি অসমৰ যিমানবিলাক কাৰ্যালয় আছে চবতে আহি পেলাই অনা অসমীয়াৰ দপদপনি হ'ল। আমি হাত পাতিবলগীয়া হ'লোঁ। আমি কলেজত গ'লে আমাক যেতিয়া মাতে, হায়াৰ ছেকেণ্ডেৰী কলেজৰ ষ্টুডেণ্টক দুআষাৰ ক'বৰ কাৰণে, আমি অনুৰোধ কৰোঁ হাতযোৰ কৰি, তোমালোকে আন একো কৰিব নালাগে, মা দেউতাই সকলো যোগাৰ দিছে, কেৱল নিজৰ কৰ্তব্য কৰ্মটো কৰা, অধ্যয়ন কৰা, যাতে 10 বছৰৰ পাছত যিখন অসম হ'ব তাত প্ৰত্যেকটো কাৰ্যালয়ত যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট হ'ব এজন আমাৰ খিলঞ্জীয়া হ'ব। নাই, আমি কৰ্তব্য নকৰোঁ, কৰ্মটোৱে নকৰোঁ। আৰু ধৰ্মৰ নামত কেৱল আমি ঘোষা এটা মাতি দিয়াটোৱে ধৰ্ম হ'ব নেকি? ঘোষা মাতি দিয়াটোৱে ধৰ্ম নহয়। 2টা কথা শিকি পেলাই কোৱাটোৱে ধৰ্ম নহয়। কৰ্তব্য কৰ্মটো কৰিছোঁনে নাই? কৰ্তব্য কৰ্ম কৰাৰ আগত নিজক প্ৰশ্ন কৰক, মই এই মুহূৰ্তত কোন আৰু কি? এই মুহূৰ্তত যদি আপোনালোকে নিজক প্ৰশ্ন কৰে আমি এই মুহূৰ্তত কোন,
এটা উত্তৰ আহিব লাগে, আমি একোজন শ্ৰোতা। শ্ৰোতাৰ কৰ্তব্য কি? শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰা, বছ। আৰু ইয়াৰ পৰা যেতিয়া যাব, তেতিয়া কোনোবা কাৰোবাৰ পত্নী, কাৰোবাৰ হয়তো পিতৃ, কাৰোবাৰ মাতৃ, কাৰোবাৰ সন্তান, বিভিন্ন ৰিলেশ্যনশ্বিপৰ, তেতিয়া তেওঁলোকৰ প্ৰতি দায়িত্ব বেলেগ হ'ব, কৰ্তব্য বেলেগ। সমাজৰ এজন ব্যক্তি, সমাজৰ কাৰণে কৰ্তব্য বেলেগ। এইখিনি আমি ধৰ্ম সততাৰ মাজেৰে কৰিব লাগিব। সেইটোৱে ধৰ্ম, নিজৰ কৰ্তব্য কৰ্ম সততাৰ মাজেৰে কৰাটো, প্ৰত্যেকটো কৰ্ম ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি কৰাটো। আৰু যদি সততাৰ মাজেৰে ধৰ্মত যদি আপুনি থাকি অৰ্থ উপাৰ্জন কৰে, তেতিয়া তাত একো ধৰণৰ বাধা নাই। কোনেও কোৱা নাই যে এজন ভকত কোটিপতি হ'ব নোৱাৰে। আপুনি ঘটক, বহুত পইচা ঘটক, একো আপত্তি নাই, কিন্তু সততাৰ মাজেৰে, দুৰ্নীতিৰ মাজেৰে নহয়। আৰু সেই অৰ্থৰ মাজেৰে যদি শাস্ত্ৰসন্মত কামনা বাসনা পূৰণ কৰিছে, তাতো শাস্ত্ৰই বাধা দিয়া নাই। ধৰ্ম অবিৰুদ্ধ কামোস্মি ভৰতৰ্ষভ, 7ম অধ্যায়তো গুৰুজনে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, ধৰ্ম অবিৰুদ্ধী কামনা মই। গতিকে কামনা বাসনা যিটো শাস্ত্ৰসন্মত কৰিব পাৰে, আৰু এই 3টা কৰ্ম কৰোঁতে যিজনে কেৱল মাধৱক স্মৰণ কৰি থাকিলে, তেতিয়া তেওঁ আৰু মুক্তিৰ কথা বেলেগে চিন্তা কৰিব নালাগে। যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হোৱা 5 প্ৰকাৰৰ মুকুতি, মুকুলৈও বাপ বুলি কৰন্ত কাকুতি। গতিকে প্ৰত্যেকটো কৰ্ম, কৰ্তব্য কৰ্ম আমি ধৰ্মৰ দ্বাৰা সততাৰ মাজেৰে কৰি পেলাই ঈশ্বৰৰ চৰণত অৰ্পণ কৰি যদি আগবাঢ়োঁ, সমস্ত প্ৰাণীৰ প্ৰতি যদি আমাৰ বিষ্ণুময় ভাৱ থাকে, তেতিয়াহ'লে আমি ধৰ্ম কৰিছোঁ। সেইটোৱে আমাৰ ধৰ্ম। এই কথাখিনি এতিয়া কৈছে প্ৰহ্লাদে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যিজনে এই সংসাৰৰ পৰা পাৰ পাব বিচাৰিছে, তেওঁ ভক্তি কৰক। এতিয়া ভক্তি কি আমি পিছত আলোচনা কৰিম, অকণমান পাঠ যাওক। কৃষ্ণ।